দুৰ্গ বুলি কয় সকলোৱে, কিন্তু দুৰ্গ সদায় দুৰ্গ হৈ নাথাকে। যেতিয়া তাতো কিছুমান সাময়িক বা সমসাময়িক কিছুমান ঘটনাৰ প্ৰভাৱ পেলায়। আৰু বিগত লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ যে এই তিতাবৰ বিধানসভা সমষ্টিৰ প্ৰায় 40,000 ভোটত গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হৈ গৈছিলে। কিন্তু আজি 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ মুহূৰ্তত কিন্তু আমি ছবিখন বেলেগ দেখিছোঁ, পৰিৱেশো বেলেগ দেখিছোঁ। আৰু ৰাইজৰ যিবিলাক যিটো মানে ৰাইজৰ যিটো ৰায়, সেই ৰায়টো বেলেগ হৈছে। বিগত এবছৰ আগত যি ৰায় আছিল আৰু এইবাৰৰ যি ৰায় পঞ্চায়ত নিৰ্বাচনত সেয়া সম্পূৰ্ণ পৃথক। তাৰ কাৰণটো হ'ল যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ কিছুমান সৰু সুৰা আশা আকাংক্ষা থাকে। নিজৰ পদূলিৰ ৰাস্তাটো, নিজৰ চুবুৰীৰ দমকলটো, নিজৰ নামঘৰৰ কাৰণে অহা অৰ্থ সাহায্য, অৰুণোদয়, আয়ুষ্মান বা নিজৰ ব্যক্তিগত কিছুমান আশা আকাংক্ষা ইয়াৰ লগত নিহিত হৈ থাকে। আৰু লোকসভা নিৰ্বাচনত যিবিলাক বৰ্ণনাত্মক ব্যাখ্যা, যিবিলাকক আমি ইংৰাজীত নেৰেটিভছ বুলি কওঁ, সেইবিলাক বেলেগ আছিল। যে চোকা ল'ৰা, ইংৰাজী জনা ল'ৰা, সংসদলৈ যাব লাগে আৰু ৰাইজৰ সমস্যাবিলাক সংসদৰ মজিয়াত তুলি ধৰিব লাগে। কিন্তু বিগত এটা বছৰত যদি আমি চাওঁ, গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ ৰাইজৰ সমস্যা বা যোৰহাট জিলাখনৰ সমস্যা বা যোৰহাট লোকসভা সমষ্টিৰ সমস্যা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁ মণিপুৰৰ কথা কৈছে, তেওঁ আজি অন্য ৰাজ্যৰ কথা, ৰাজস্থানৰ কথা কৈছে, তেওঁ ক'ৰবাত দলিত নিগ্ৰহৰ কথা কৈছে। কিন্তু অসমৰ ৰাইজৰ, যোৰহাটৰ ৰাইজৰ গৰাখহনীয়া সমস্যা, যোৰহাটৰ খৰাঙৰ কথা বা আমাৰ ৰাস্তা পদূলিৰ সমস্যা, এইবিলাকতো দাঙি ধৰিব পৰা নাই। বিগতকৈ এবাৰ মানুহক ভুৱা দিব পাৰি, দুবাৰ ভুৱা দিব পাৰি, সদায় ভুৱা দি থকা সম্ভৱ নহয়। আৰু ৰাইজ এতিয়া প্ৰগতিৰ লগত আছে, ৰাইজ বিকাশৰ যাত্ৰাৰ লগত আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকাশৰ যি অনিৰুদ্ধ যাত্ৰা আজি অসমত চলি আছে, সেই যাত্ৰাৰ লগত ৰাইজ আছে। সেইকাৰণে ৰাইজে আজি ৰাইজৰ কাৰণে আজি অৰুণোদয় আঁচনি মেইন, ৰাইজৰ কাৰণে আজি আয়ুষ্মান ভাৰত মেইন, ৰাইজৰ কাৰণে আজি ৰাস্তা পদূলিৰ যিটো বিকাশ হৈছে। আপোনালোকে আমাৰ সকলোৱে কয় যে এইটো এসময়ত মুখ্যমন্ত্ৰী সমষ্টি আছিলে। মুখ্যমন্ত্ৰী সমষ্টিত ইয়াত যিটো বিকাশ হৈছিলে, ইয়াৰ মুখ্যমন্ত্ৰী সমষ্টিত যিটো বিকাশ হৈছিলে, তাতকৈ এতিয়া 10 গুণ বিকাশ আজি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনৰ চৰকাৰৰ দিনত হৈছে। বিগত লোকসভা নিৰ্বাচনত ইয়াত ৰাইজে আমাক ভোট দিয়া নাই, কিন্তু কি ইয়াত উন্নয়ন নোহোৱাকৈ আছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে বিকাশ নকৰাকৈ আছে নেকি? উন্নয়ন নকৰাকৈ আছে নেকি? কৰিছে। ৰাস্তা পদূলি হৈছে, সকলো ফালেদি জিলাখনক আগবঢ়াই নিয়াৰ, আমাৰ তিতাবৰক আগবঢ়াই নিয়াৰ যিটো চলিছে কাৰ্যসূচী, সেয়ে ৰাইজক আকৰ্ষিত কৰিছে। সেইকাৰণে প্ৰত্যেকখন যিকেইখন আঞ্চলিক পঞ্চায়ত এতিয়ালৈকে গণনা সম্পূৰ্ণ হৈছে, তাত কোনখন কংগ্ৰেছে পাইছে দেখুৱাই দিয়কচোন। এখনতো কংগ্ৰেছে পোৱা নাই। গোটেইকেইখন আসন এতিয়ালৈকে এই মুহূৰ্তলৈকে, মই আৰু বহুত ফলাফল গণনা বাকী আছে, কিন্তু এই যিটো ট্ৰেণ্ড, এইটো যিটো ধাৰা আহিছে, এইটো এটা নতুন ধাৰা, এইটো বিকাশৰ ধাৰা। এই ধাৰা 2026 চনলৈকে অসমত সকলো জিলাত, সকলো মহকুমাত, সকলো গাঁও পঞ্চায়তত বাহাল থাকিব। ভুৱা মানুহক এবাৰ দিব পাৰি, ভুৱা মিছা কথা ৰাইজক দুবাৰ ক'ব পাৰি, ৰাইজক প্ৰৰোচিত এবাৰ কৰিব পাৰিব, সদায় নোৱাৰে। আৰু ৰাইজে সেই কথাবিলাক ভুৱা ব্যাখ্যা, ভুৱা প্ৰচাৰ, এইবিলাক যিবিলাক চলি আছিলে ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ বিৰুদ্ধে, সেয়া ৰাইজে বুজি পাইছে। আৰু সেইকাৰণে ৰাইজে এবাৰ হিয়া উজাৰি দিছে, মানে এনেই ভোট দি দিয়া নাই, ৰাইজে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে। আৰু সেই যিটো ৰাইজৰ যিটো আস্থা, যিটো বিশ্বাস, সেয়া সম্পূৰ্ণভাৱে অটুট থাকিব। আৰু সেই অটুট ৰখাটো আমাৰ প্ৰতিনিধিসকলৰ কাম। চাওক, মোৰ ঘৰ যোৰহাটত, আপোনালোক তিতাবৰৰ ৰাইজ বুলি ক'লেতো আপোনালোকে একোজন প্ৰতিনিধি। গতিকে এই কথাটো ৰাইজৰ মনত কি আছে সেই কথাটো আপোনালোকে বুজিব। আৰু তিতাবৰক আমি কি কওঁ যে তিতাবৰ ধনী মানুহৰ জেগা বুলি কয়। আমাৰ যোৰহাটৰ মানুহে কয় যে তিতাবৰ ধনী মানুহ থাকে, তিতাবৰৰ মানুহ ধানৰ ধনী। অকল ধানৰ ধনীয়ে নহয়, তিতাবৰৰ মানুহ মনৰ ধনী। আগতে কিবা এটা কথাত তেওঁলোকে আমাৰ ওপৰত বিশ্বাস ৰখা নাছিলে, এতিয়া বিশ্বাস ৰাখিছে। আৰু এইটো হয়তো আপুনি কোৱাৰ নিচিনা হ'ব পাৰে, কিন্তু আপোনালোকে মোতকৈ বেছি ভালকৈ জানিব যে ভূপেন বৰাই কি ভাবি পেলাই এইটো কৈছিলে নাজানো। গতিকে এতিয়া আহে নে নাহে গৌৰৱ গগৈ ডাঙৰীয়া, সেইটো এটা কথা আছে। কাৰণ আজি যিটো ৰিজাল্ট দেখিছে, সেই ৰিজাল্টৰ পিছত যে তিতাবৰলৈ তেখেত আহিব, মোৰ এইটো কথা কিন্তু মনে ধৰা নাই।